মহিলা আৰু শিশু বিকাশৰ অসমৰ উদ্যোগত পোষণ অভিযান 2.0 আৰু সংকল্প খাবৰ সহযোগত আজি গোৱালপাৰা জিলাৰ দুধনৈ জ্ঞানদায়িনী পুথিভঁৰাল প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে স্বাস্থ্য আৰু পৰিপুষ্টি মেলা 2024 অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ জৰিয়তে শিশু আৰু মহিলাৰ স্বাস্থ্য পৰীক্ষা আৰু কিশোৰীৰ ঋতুস্ৰাৱজনিত স্বাস্থ্য সজাগতা অভিযান চলোৱা হয়। অভিযানৰ অংশ হিচাপে আয়োজিত সজাগতামূলক সভাত জিলা আয়ুক্ত খনীন্দ্ৰ চৌধুৰী মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে দিল্লীত আয়োজিত চিফ মিনিষ্টাৰ্ছ কনক্লেভত ৰাইজৰ মাজত পৰিপুষ্টি আৰু কিশোৰীসকলৰ ঋতুস্ৰাৱজনিত স্বাস্থ্য সজাগতা অধিক বৃদ্ধি কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিল। অংগনবাড়ী কেন্দ্ৰৰ জৰিয়তে 6 বছৰৰ শিশুৰ সেৱা উন্নত কৰাৰ লগতে কিশোৰীসকলৰ ঋতুস্ৰাৱজনিত স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। শিশুসকলৰ পৰিপুষ্টি যদি ভাল হয় তেন্তে তেওঁলোকৰ শাৰীৰিক বৃদ্ধিৰ লগতে মানসিক বৃদ্ধিও ভাল হ'ব আৰু দেশৰ এগৰাকী সবল নাগৰিক হিচাপে গঢ় ল'ব। জিলা সমাজ কল্যাণ বিষয়া আবু মুস্তাফা আৰছাদ হুছেইনেও অতিথি হিচাপে উপস্থিত থাকি কয় যে ঋতুস্ৰাৱ আৰু ইয়াৰ সামাজিক দৃষ্টিভংগী এক গুৰুত্বপূৰ্ণ বিষয়। এই প্ৰক্ৰিয়াটো বহুতো সমাজত কিছু বিশেষ ধাৰণা, গোপনীয়তা আৰু পৌৰাণিক কাহিনীৰ দ্বাৰা পৰিবেষ্টিত হৈ আহিছে। ঋতুস্ৰাৱ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া যি ছোৱালীৰ ক্ষেত্ৰত সাধাৰণতে 11 পৰা 14 বছৰৰ ভিতৰত প্ৰথম হয় আৰু ই তেওঁলোকৰ মাজত বয়সন্ধি আৰম্ভ হোৱাৰ এটা সূচক। আজিৰ অনুষ্ঠানত 5 গৰাকী কিশোৰীক মিছ হিমোগ্লোবিন খিতাপ প্ৰদান কৰাৰ লগতে স্বাস্থ্যৱান শিশু মাতৃলৈও পুৰস্কাৰ প্ৰদান কৰা হয়। আনহাতে এই অনুষ্ঠানৰ জৰিয়তে শিশু, কিশোৰী, গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃৰ সুস্বাস্থ্য আৰু পুষ্টিত গুৰুত্ব দিয়াৰ লগতে সজাগতা সৃষ্টি কৰাৰ লক্ষ্যও বান্ধি লোৱা হয়। আমি আজি যেটো স্বাস্থ্য আৰু পৰিপুষ্টি মেলা আয়োজন কৰিছোঁ এই সম্পৰ্কে সিদ্ধান্ত নতুন দিল্লীত যিখন চিফ মিনিষ্টাৰ্ছ কনক্লেভ হৈছিলে তাতে সিদ্ধান্ত লোৱা হৈছিল যে পৰিপুষ্টিৰ ওপৰত মানুহৰ মাজত যাতে সজাগতাটো আকৌ বৃদ্ধি কৰা হয়। লগতে আৰু এটা বিষয় আছিলে যে আমাৰ যেটো কিশোৰীসকলৰ যেটো ঋতুস্ৰাৱজনিত যেটো স্বাস্থ্যৰ সজাগতা এই সম্পৰ্কে অলপ প্ৰচাৰ কৰিবলৈ এই ধৰণৰ আমি মেলা আয়োজন কৰিছোঁ আজি। বিশেষকৈ আমাৰ যেটো ICDS সাৰ্ভিস আছে, আমি যেটো অংগনবাড়ী চেণ্টাৰৰ পৰা যেটো সেৱা আগবঢ়াওঁ 6 বছৰ বয়সলৈকে 0 পৰা 6 বছৰ বয়সলৈকে শিশুসকলৰ সেই সেৱাটো যদি ভালদৰে আগবঢ়োৱা হয় আৰু শিশুসকলৰ যেটো স্বাস্থ্যৰ যেটো জোখ সেই জোখটো ভালদৰে লোৱা হয়, তেওঁলোকৰ যেটো সাপ্লিমেণ্টাৰী নিউট্ৰিশ্যন প্ৰগ্ৰাম আছে সেইটো যাতে ভালদৰে আমি ৰূপায়ণ কৰোঁ, এই কথাখিনি আলোচনা কৰিবৰ কাৰণে আমি আজি এইটো স্বাস্থ্য আৰু পৰিপুষ্টি মেলা ইয়াত আয়োজন কৰিছোঁ। হয় হয়, এইটো মূল উদ্দেশ্য সেইটো যে আমাৰ শিশুসকলৰ যদি পৰিপুষ্টিটো ভাল হয় তেনেহ'লে তেখেতসকলৰ শাৰীৰিকৰ বৃদ্ধিৰ লগতে মানসিক বৃদ্ধিটো ভালদৰে হ'ব আৰু দেশৰ এগৰাকী সবল নাগৰিক হিচাপে এইটো গঢ়ি তুলিব পাৰিব। আমাৰ উদ্দেশ্য হ'ল যে আমি গোটেই গোৱালপাৰা জিলাৰ প্ৰায় 2000ৰ ওপৰ আমাৰ অংগনবাড়ী কেন্দ্ৰ আছে। এইসমূহ অংগনবাড়ী কেন্দ্ৰসকলৰ জৰিয়তে আমাৰ বিশেষকৈ আমাৰ অংগনবাড়ী কৰ্মী, মুখ্য সেৱিকা, শিশু উন্নয়ন প্ৰকল্প বিষয়া এই সমাজত আমাৰ যেটো মানৱ সম্পদ গঢ়াৰ কাৰণে আমাৰ বিভাগটো এটা উদ্যোগ লোৱা উচিত। সেই সম্পৰ্কে এটা জনচেতনা মানুহৰ মাজত আনিবলৈ আমি চেষ্টা কৰিছোঁ যে এজন কিশোৰী যেনেকৈ ভৱিষ্যতৰ মাতৃ, সেই কিশোৰীজনক কিশোৰী অৱস্থাৰ পৰা তাক কি ধৰণে সুস্থ সবল কৰিব পৰা যায়, বিভিন্ন তাৰ সেই সময়ত তাৰ দেহৰ বায়'লজিকেল চেঞ্জবিলাক হয়। এজন কিশোৰী 11 বছৰৰ পিছত তাৰ দেহৰ গঠনৰ চেঞ্জ হয়। সেই গঠনৰ চেঞ্জ অনুযায়ী তাইক খাদ্যবস্তু, তাইক সুষম নিউট্ৰিশ্যন, তাইক যত্ন, এই গোটেইখিনি অকল মহিলাই নহয় পুৰুষ সমাজো যে এটা আগভাগ ল'ব লাগে, এইটোৰ কাৰণে আমি উদ্দেশ্য। দ্বিতীয়তে যেতিয়া সেই কিশোৰগৰাকী মাতৃ হ'বগৈ, মাতৃ অৱস্থাত তাইক কি যতন ল'ব লাগিব একচুৱেলি। মানৱ সম্পদ যিহেতু আমাৰ দেশৰ এটা সম্পদ, মানৱ সম্পদ গঢ়াৰ কাৰণে মাতৃসকল আমাৰ সকলো সুস্থ সবল আৰু ৰখাটো আমাৰ সমাজৰ এটা দায়িত্ব। তেওঁলোকক আৰু তাৰপিছত শিশুজনক শিশুজন জন্ম দিব আৰু সেই শিশুটো সন্তানটো কিদৰে যত্ন লাগিব, এই গোটেইখিনিৰ ওপৰত এটা আমি সজাগতা নিচিনা এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আৰু এইটো সমাজৰ প্ৰত্যেকজন ব্যক্তিয়ে যে গম পায়। আৰু আমি বিশেষ এইটো উদ্দেশ্য আছিল কি আমাৰ পুৰুষ প্ৰধান সমাজখনে যেন ইয়াত আগভাগ লাগে। যিহেতু মহিলাসকলৰ ক্ষেত্ৰত সমাজত কিছুমান কাম কৰাৰ অসুবিধা হয়, আমি পুৰুষ সমাজখনক যে এই ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আৰু হাতে হাত ধৰি আমাৰ সমাজখন উন্নত কৰে এই উদ্দেশ্য। প্ৰচলিত কিছুমান অন্ধবিশ্বাসো আছে। অন্ধবিশ্বাসসমূহ আমি কৈছোঁ যে যিখিনি অন্ধবিশ্বাস আছে সেই অন্ধবিশ্বাস বৰ্তমান বিভিন্ন বৈজ্ঞানিক পৰীক্ষাত প্ৰমাণিত হৈছে এইবিলাক একদম অন্ধবিশ্বাস, সেইবিলাক আমি আঁতৰাইছোঁ। অলৰেডি সমাজখনে বহুত কথা বুজি পাইছে আগতকৈ আৰু স্কুল কলেজত মহিলাসকলৰ কাৰণে বিভিন্ন ব্যৱস্থা কৰা হৈছে, চেনিটেৰী নেপকিন আদি কৰি। আৰু মহিলাসকলে আজিকালি তেওঁলোকে আগবাঢ়ি আহিছে
আৰু কিছু অঞ্চল এতিয়াও আছে যে এতিয়াও সেই অন্ধবিশ্বাসত আছে পেৰিয়ডছৰ কোনো প্ৰতিবন্ধকতা থাকিব নালাগে কোনো প্ৰতিবন্ধক নাই তেওঁলোকে ৰান্ধিব পাৰে সুস্থ সমাজ ঘূৰিব পাৰে ব্যায়াম কৰিব খেলা ধূলা কৰিব পাৰে ক'ৰবাত যাব পাৰে আৰু তাৰ কাৰণে সেই সমাজখনে এই যেতিয়া তেওঁলোকে এইটো অনুভৱ কৰে আমাৰ এটা অভাৱটো এই সময়টো পুৰুষ সমাজে মানে সমাজক তেওঁলোকে অলপ মানে পিছুহুকা কৰে কিন্তু পুৰুষ সমাজ আগবাঢ়ি আহি এইটো সপোন কৰিব লাগে সেইকাৰণে আমি কৈছোঁ যে আজিকালি নেপকিনবিলাক তেওঁলোকে খোলা বেচিব কলা ঠোঙাত যে নানে আৰু পুৰুষবিলাকে নেপকিন কিনি আনিব লাগে যে কলা ঠোঙাত নহয় লাজৰ বিষয় নহয় এইটো জৰুৰী আমি দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতীৰ ৰিপৰ্ট অসম টুডে।